সলনি হ'ল তাত ৰূপৰ চক বুলি দিছে আমি ভাল পালোঁ সেইকাৰণে ঢাকাৰ শব্দটো বাংলাদেশৰ শব্দ গতিকে এই বাংলাদেশৰ শব্দৰ নামত ঢাকাই প্ৰতি হৈ আছিলে গতিকে ইয়াৰ ঠাইত আজি জিলা উপায়ুক্ত বা মুখ্যমন্ত্ৰী পৃষ্ঠপোষকতাত তাত কিছুমান ঠাইৰ নামাকৰণ সলনি কৰি আছে সেইটো উচিত কৈছে বুলি কৈছোঁ কাৰণ যিখিনি ঠাই ঢাকাই প্ৰতি ঢাকা মানুহ বাংলাদেশৰ মানুহ থকা বুলি আমাৰ অনুমান এটা হৈছিল এতিয়া আমাৰ স্পষ্ট হ'ল এইবোৰ নহয় নামটো সলনি কৰিছে ৰূপৰ চক আমি ভাল পাইছোঁ আৰু তেনেদৰে আৰু কৰিবলগীয়া আছে চাওক নগাঁওখনত নগাঁও জিলা যিহেতু তাৰে মানুহ তাৰে নাগৰিক চীনাপতি বুলি এটুকুৰা ঠাই আছে চীনাপতি নামটো সলনি কৰিব লাগে কাৰণ যিহেতু এখন বিদেশৰ ঠিক ঢাকাপতিৰ নিচিনা চীনাপতি নাম আছে তাকো সলনি কৰিব লাগে মই এই সুযোগতে ঢাকাপতি নাম ৰূপৰ দিলে চীনাপতি নামটো সলাই পেলাই কিবা এটা দিব লাগে মই প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাকৈ মই অনুৰোধ জনালোঁ আজি নগাঁও ঢাকাপতি নামটো সলনি কৰি ৰূপৰ চক নামেৰে আজিৰ পৰা নামাকৰণ কৰা হৈছে এই ক্ষেত্ৰত আপোনালোকৰ মনোভাৱ জানিব চেষ্টা কৰিছোঁ এইটো সলনি কৰিবলগীয়া কথা এজন মহান ঢাকাপতিৰ নামৰ সলনি দিয়া ৰূপৰ চক বা ৰূপৰ ওপৰত যিটো নামাকৰণ সেইটো ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী বা জিলা আয়ুক্তক কিন্তু এটা কথা তাৰমানে এটা কথা আছে কি যে আমি নামটো সলনি কৰিলে যে তাৰ ৰূপৰেখাবিলাক সলনি হ'ব সেইটো নহয় যিটো তাত ঘটনাৰ পৰিৱেশত যিটো নাম সলনি কৰিলে সেই পৰিৱেশবিলাক যে ভৱিষ্যতে নহয় সেইটো এটা নজৰ ৰাখিবৰ কাৰণে আমি প্ৰশাসনক ওচৰত দাবী কৰিছোঁ হয় আচলতে আজি আমি এজন নগৰীয়া হিচাপে এজন অসমীয়া হিচাপে খুবেই সুখী নগাঁও জিলাৰ নগাঁও চহৰৰ যি ঢাকাপতি নামটো সলনি কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াৰ সহযোগত আজি সেই যি বাংলাদেশৰ লগত জড়িত থকা সংযুক্ত থকা এটা নাম ঢাকাপতি সেই নামটোৰ ঠাইত নতুনকৈ নামকৰণ কৰা হৈছে সেই ঠাইখিনি ৰূপকোঁৱৰ আৰু এই ৰূপকোঁৱৰ নামটো পোৱাৰ পিছত হৈছে আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ আৰু আমি মধ্য অসম কোচ ৰাজমুখী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই নতুন নাম ৰূপকোঁৱৰ নামটো আমি গৌৰৱেৰে আদৰণি জনাইছোঁ নগাঁৱৰ ঢাকাপতি নামটো ৰূপকোঁৱৰ চক কৰিছে আমি আদৰণি জনাইছোঁ আৰু এটা বিদেশৰ এটা নাম দিয়া হৈছিলে আৰু এটা কথা এইখিনিতে কৈ থ'ব বিচাৰোঁ যে অসমত অনা অসমীয়াই খিলঞ্জীয়াৰ ওপৰত যিটো সময়ে সময়ে অত্যাচাৰ কৰে দপদপনি দেখায় সেই বস্তুটো অসমত বন্ধ হ'ব লাগিব আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থা সেইটোৱে বিচাৰোঁ আৰু অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগে খিলঞ্জীয়া অসমীয়াই সাহসেৰে তেওঁলোকে যাতে বাস কৰিব পাৰে থাকিব পাৰে আমি সেইটোৱে বিচাৰোঁ নাম সলাইছে ঠিকে আছে আদৰণি জনাইছোঁ তাৰ লগতে অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব আৰু অনা অসমীয়াৰ ওপৰত যিবোৰ অত্যাচাৰ চলি আছে সেইবোৰ বন্ধ হ'ব লাগিব এইটো আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ স্পষ্ট হ'ব বহুদিন আগতেই দিব লাগিছে ঢাকাপতিটো কাটিবলৈ বহুদিন আগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণু ৰাভা কোঁৱৰ এনেকুৱাকৈ বহুদিন আগতেই দিব লাগিছিল কাৰণ খিলঞ্জীয়া মানুহৰ তাত অস্তিত্ব নাই গতিকে খিলঞ্জীয়া মানুহৰ অস্তিত্ব নামৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এজন স্বনামধন্য ব্যক্তি এই ব্যক্তিজনৰ নামত যিটো সংস্কৃতিমান মানুহৰ নামত যিটো পদ দিছে সেইটো আচলতে আমি সুখ পাইছোঁ আৰু আমি প্ৰশাসন আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমি চাওক অতিশয় আনন্দিত হৈছে এই আপাহতে জয় জয়তে অসম চৰকাৰক আৰু বিশেষকৈ নগাঁও জিলা আয়ুক্ত মাননীয় দেৱাশীষ শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঐতিহাসিক ঐতিহ্যপূৰ্ণ নগাঁও জিলাৰ যি ঢাকাপতি নামটো আছিল সেই ঢাকাপতিৰ সলনি এগৰাকী অসমীয়া যিজন বিশ্ব বৰেণ্য ব্যক্তি বুলি ক'ব পাৰি যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত দিয়াৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ ৰূপৰ চক নামেৰে যি নামাকৰণ কৰিছে ই আমাৰ কাৰণে নগাঁওবাসীৰ কাৰণে এটা সুখবৰ আৰু এই আপাহতে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অতিশয় গৌৰৱান্বিত হৈছোঁ